বাইক স্কুটি যদি কন্ডিশন ভাল হয় বাইক স্কুটিটো আমি এক্সচেঞ্জ কৰি দিম ওকে 1 বা 1.5 লাখ টকা দি এখন লৈ যাব পাৰিব আকৌ এবাৰ কৈ দিওঁ 31 মাৰ্চলৈকে আহক যদি বুকিং কৰে এখন গাড়ী এটা মই 440 কৈ আছো 1 লাখ টকা দি এখন লৈ যাব পাৰিব বিচাৰে 31 মাৰ্চৰ ভিতৰত আহক মই ফুললি আপোনাক ডিসকাউন্ট কৰি দিম বহুত কম প্ৰাইজত 2,80,000 টকা এসি এখন এসি গল এসি দি দিম 1 লাখ বা 1.5 লাখ টকা দি এখন লৈ যাব পাৰিব 2 লাখ টকা দি এখন ম্যাক্স পিকআপ লৈ যাব পাৰিব 285 দি দিম ওকে 1.5 লাখ টকা দি এখন ইন্টা V30 আপোনাক লৈ যাব পাৰিব আপোনাক 1 লাখ টকা দি এখন V30 লৈ যাব পাৰিব আপোনাক 1 লাখ টকা দি এখন এসি গল লৈ যাব পাৰিব 2 লাখ টকা দি এখন এক্সট্ৰা লং আপোনাক লৈ যাব পাৰিব 4 লাখ টকা দি এখন 407 পিকআপ আপোনাক লৈ যাব পাৰিব আপোনাৰ 5 লাখ টকা দি এখন 12 লৈ যাব পাৰিব বাকি এই দুইখন দেখিছে ফুল কন্টেইনাৰ বডি 2 লাখ টকা দি লৈ যাব পাৰিব 2 লাখ টকা দি এখন যোদ্ধা লৈ যাব পাৰিব 13 পৰা 2 লাখ টকা দি 1.3 এক্সট্ৰা ষ্ট্ৰং লৈ যাব পাৰিব আপোনাৰ 2 লাখ টকা দি 1.7 এক্সট্ৰা লং আপোনাক লৈ যাব পাৰিব আপোনাক 1 লাখ টকা দি এখন এসি গল লৈ যাব পাৰিব 1 লাখ টকা দি এখন সুপাৰ কে লৈ যাব পাৰিব 1 লাখ টকা দি এখন জিটো প্লাস লৈ যাব পাৰিব 290 এখন দি দিম আপুনি ইয়াত দেখাই দিওক এই 14000 চলিছে 22 চনৰ গাড়ী হয় এখন 2,50,000 এখন 2,90,000 হয় নমস্কাৰ মই আৰিফ আপোনাৰ সকলোকে অসম ব্লগৰ অন্যটা ভিডিঅলৈ স্বাগতম জনাইছো ফাইনালি মই আহি পাইছো অসমৰ ভিতৰত এটা হিউজ ষ্টক থকা ডিলাৰ হেতু হৈছে ৰিচা কাৰ প্লেস যোৰহাট আৰু ৰিচা কাৰ প্লেসত যোৰহাট আজি মই আপোনালোকক লৈ আহিছো কমাৰ্শিয়েল আপডেট এনেহলে প্ৰথমে আপোনালোকে প্ৰাইভেটৰ আপডেট পায় তা আজি মই প্ৰথমে আপোনালোকক দি আছো কমাৰ্শিয়েল আপডেট ইয়াৰ পিছত এটা ভিডিঅ আহিব হেতু প্ৰাইভেটৰ আহিব তে বৰ্তমান কমাৰ্শিয়েল আপডেট এটো কাৰণে লৈছো যে আপোনাৰ এটা সুবিধাৰ্থে এটা অফাৰ চলি আছে 30 মাৰ্চলৈকে তে আপোনালোকে ভিডিঅটো আজি চাই আছে মানে অহা 30 মাৰ্চলৈকে 31 মাৰ্চলৈকে আপোনাৰ এটো অফাৰটো থাকিব তেনে বেছি দেৰি নকৰো আমি আৰম্ভ কৰো আমাৰ লগত আছে হেমন্ত দা কোন প্ৰথমে যদি আপুনি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি লবা যদি ফেসবুকত চাইছে পেজটো ফলো কৰি লবা লাইক কৰিব শেয়াৰ কৰিব আমাৰ লগত আছে হেমন্ত দা আচ্ছা নমস্কাৰ নমস্কাৰ ভালে আছে ভাল ওকে ইয়াৰ এড্ৰেছটো আপুনি কৈ দিয়ক ক'ত আহিব প্ৰথমে আপুনি আহক যোৰহাট মালৱালী বাইপাছ চাৰিআলি আৰু মালৱালী বাইপাছ চাৰিআলি আহক আহি পেলাই আমাৰ এটা মই আপুনি গম পায় ৰিচা শিৱসাগৰতো এটা আমাৰ ব্ৰাঞ্চ ওপেনিং হৈ আছে যোৰহাটতো এটা ওপেনিং হৈ আছে তো এটাটো এটো পুৰণা ষ্টক এটোটো আছে সো আপুনি আহক যোৰহাট মালৱালী বাইপাছ চাৰিআলি গুৱাহাটী ফালৰ পৰা আহিলে আপুনি মালৱালী বাইপাছ চাৰিআলিৰ পৰা আপুনি লেফট সাইডে খুমক 100 মিটাৰ আৰু ডিব্ৰুগড় শিৱসাগৰ তিনচুকীয়া ফালৰ পৰা আহিলে মালৱালী বাইপাছ চাৰিআলিৰ পৰা আপুনি ৰাইট সাইডে খুমক ৰাইট সাইড ওকে তে মেইন কথাটো এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় হয় এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব তাৰ আগতে মই দুটামান কথা কৈ দিব বিচাৰিছো আপোনাক সো 31 মাৰ্চ এন্ডিং আহি আছে তো 31 মাৰ্চৰ ভিতৰত যদি আপোনালোকে কমাৰ্শিয়েল গাড়ী এখন কিবা লব বিচাৰে এসি গলত বিশেষকৈ আমি এটা অফাৰ ৰাখি আছো ষ্টক খালি কৰি আছো তো নতুন ষ্টক আহি আছে এটা ম্যাক্স পিকআপ আহি আছে নতুন এতিয়া এসি নতুন ভাৰ্চনটো আহিছে স্কয়াৰ লাইট আহি আছে তো হেইখিনি গাড়ী ৰাখিবৰ কাৰণে পুৰণা গাড়ীখিনি অকন কম প্ৰাইজত যদি যিমানখিনি পাৰো কম প্ৰাইজত উলিয়াই দিব চেষ্টা কৰি আছো সো হেতু কাৰণে আপুনি আহক ফুললি এটা ভাল ডিসকাউন্ট দি আছো কাস্টমাৰকো প্ৰায় এতিয়া মই আগতো এটা ভিডিঅ' বনাওঁতে মই কৈছো মাৰ্চৰ ভিতৰত এটা ফুল ডিসকাউন্ট দি আছো তো বহুতখিনি গাড়ী ওলাই গল আৰু অলৰেডি আৰু অলপমান গাড়ী আছে সো হেখিনিও মই খালি কৰিম বুলি ভাবিছো যিমানখিনি পাওঁ ফুললি ডিসকাউন্ট দি আছো তো আপোনাৰ চেনেলৰ যোগেদি যদি কোনবা কাস্টমাৰ আহে আপোনাৰ নাম ক'লে মই আৰু কিবা এটা কমাই দিব চিয়ৰ ওকে তে এক্সচেঞ্জ ডিফাৰেন্সৰ বাইক স্কুটি কৰে না সক মই এক্সচেঞ্জটো কৈছো হেতু কথাও কৈ দিছো এক্সচেঞ্জ যিকোনো গাড়ী যদি ভাল কন্ডিশনৰ গাড়ী আছে এক্সচেঞ্জটো মই কৈ দিম বাইক স্কুটি যদি কন্ডিশন ভাল হয় বাইক স্কুটিটো আমি এক্সচেঞ্জ কৰি দিম ওকে তে এখিনি ক'বল আছিল আপোনাকে বেছি দেৰি নকৰো আমি ভিডিঅটো আৰম্ভ কৰো কাৰণ বহুত গিটা ষ্টক আছে আপোনাকক দেখাবলৈ চেষ্টা কৰিম তেন্তে আহক আমি আৰম্ভ কৰো সুপাৰ গাড়ী হয় এখন 22 চনৰ হয় 450 আমি কোৱা আছে 455 আছে তো 440 মানত দি দিম 440 হয় 1 লাখ মান দিলে ওলাব ওলা 1,10,15 এনেকে দিলে ওলাই যাব 1,10,15 দিলে ওলাই যাব 1 লাখতো ওলাই যায় কিছুমান ওকে তো প্ৰফাইলটোৰ ওপৰত কথা থাকে কিছুমান যদি প্ৰফাইল ভাল আছে আপোনাকে 1 বা 1.5 লাখ টকা দি এখন লৈ যাব পাৰিব বাকি খিনি ফাইনান্স হৈ যাব নেক্সট সময় এসি গল হয় সো এখন 22 চনৰ হয় 22 চনৰ এখন 350 প্ৰাইস আছে কিন্তু 350 প্ৰাইস নালাগে মোক তো 15,000 মান ইয়াৰ পৰা মই কমাই দিম ওকে 1 লাখ মান দিলে ওলাই যাব চিয়ৰ ওকে যদি প্ৰফাইল ভাল থাকে 1 লাখ টকা দি এখন লৈ যাব পাৰিব বাকি খিনি ফাইনান্স হৈ যাব সো খুব গাড়ীখন খুব ধুনীয়া কন্ডিশনত আছে ঠিক আছে নেক্সট আমাক এসি গল কব এইখন আপোনাৰ 21 চনৰ হয় এইখন আপোনাক মই 3 লাখৰ ভিতৰত দি দিম এখন 3 লাখৰ ভিতৰত 3 লাখ মোক এখন দিব নালাগে তো এখন চাই লওক AS 23cc 6289 তো এখন আপুনি মোক 3 লাখো দিব নালাগে 280 দিব
280 এখন গাড়ী দিম 2,80,000 টকা এসি এখন এসি গল এসি দি দিম ওকে ঠিক আছে নেক্সট এখন এসি গল এখন 22 হয় এখনো 350 প্ৰাইস আছে কিন্তু 350 দিব নালাগে সো আপুনি যিমানখিনি পাও এখনতো মই ডিসকাউন্ট ফুলি দিম ওকে এখন 1 লাখ দিলে ওলাই যাব না ওলাই যাব 1 লাখ দিব 350 নালাগে কিন্তু মই কৈ দিছো 350 মৰা আছে কিন্তু মই যে যেহেতু কৈছো মাৰ্চৰ ভিতৰত উলিয়াব লাগে সো এখন 330 মানত মই দি দিম ওকে যদি প্ৰফাইল ভাল আছে 1 লাখ বা 1.5 লাখ টকা দি এখন লৈ যাব পাৰিব বাইকখিনি ফাইনান্স হৈ যাব হয় নেক্সট এসি গল ডিজেল কব এখন 19 হয় BS4 ডিজেল এখন হয় ডিজেলৰ হয় এখন মই 3 লাখত দি দিম 3 লাখ ওকে নেক্সট আকৌ এসি গল কব নেক্সট আকৌ এখন 21 চনৰ হয় তো এখন আপোনাৰ 3,25,000 আছে এখন 3 লাখ 10 দি দিম 3 লাখ 10 3 লাখ 10 ওকে নেক্সট এখন এসি গল কব তো এখন আপোনাৰ 21 চনৰ আছে এখনো খুব ধুনীয়া কন্ডিশনত আছে গাড়ীখনৰ আপুনি কন্ডিশনটো আপুনি নিজেও দেখিছে 21 চনৰ গাড়ী এখন মই 3,15,000 মানত এখনো দি দিম 3,15,000 হয় এসি গল কব এখন 22 চনৰ হয় তো এখনো আপোনাক মই 3,10,15 দি দিব তেনেকুৱা ভিতৰত দি দিম ওকে নেক্সট এখন এসি গল কব নেক্সট এখন আছে এখনো খুব ধুনীয়া কন্ডিশনত 22 হয় 3,60,000 আছে আপুনি দেখিছে প্ৰাইসটো 3,60,000 নালাগে এখন 330 335 তেনেকুৱা ভিতৰত দি দিব ন ওকে নেক্সট এখন এসি গল কব এখনো 21 চনৰ হয় এখন আপোনাৰ 3,15,000 দি দিম ওকে ঠিক আছে নেক্সট এখন এসি গল কব এখন 19 চনৰ হয় এখনো 3 লাখত দি দিম 3 লাখ ওকে নেক্সট আমাক কব বলৰ পিকআপ হয় বলৰ পিকআপ আছে এখন 24 চনৰ হয় ফুল কন্টেইনাৰ বডি বলৰ পিকআপ মানে এখন মেক্স পিকআপ হয় মেক্স পিকআপ আজি মই আপোনাক দেখাম কাৰণ ৰিসেন্টলি আমি এইখিনি গাড়ী কালেকচন কৰি আছো মেক্স পিকআপ আমাৰ ওচৰত এতিয়া কমেও 10-15 খন গাড়ী আছে সো ইয়াৰ প্ৰাইসটো মানে কেলে বেছি সো হেখিনি মই ডিটেইলছ খিনি পিছত কম কিয় আমি বেছিকে লগাবলগীয়া হয় কিয় দিবলগীয়া হয় কিন্তু গাড়ী কন্ডিশন আপুনি চাই লওক অৰিজিনাল পেইন্টত আছে মেক্স পিকআপ বেছি দিন হোৱাও নাই উলুৱা 1.7 খুব ধুনীয়া কন্ডিশনত আছে তো ইয়াৰ গাড়ীখিনি প্ৰাইস আহে আপোনাৰ 9 লাখৰ পৰা আৰম্ভ হয় তো কিছুমান কন্ডিশন চাই আমি 9 লাখৰ তলতো দি দিও সো হেতু কাৰণে আপোনালোক আহক এখনৰ 940 আছে কিন্তু মোক 940 আছে আপুনি মোক 940 দিব নালাগে 940 কে হয়তো নট কম মই আপোনাক কমাই দিম ওকে যদি প্ৰফাইল ভাল 2 লাখ মান দি ওলাই যাব 100% ওকে যদি প্ৰফাইল ভাল আছে আপোনাক 2 লাখ টকা দি এখন মেক্স পিকআপ লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট এখন এসি গল কব হয় এসি গল খিনি আপোনাক মই দেখাই লওঁ ইয়াত এসি আৰু ইন্টাৰ আছে আপুনি দেখিছে এফালে তো এখন 19 এখন মই আপোনাক 3 লাখত দি দিম 3 লাখ নেক্সট এখন এসি গল কব হয় এখনো খুব ধুনীয়া কন্ডিশনৰ হয় এখনো 19 চনৰ গাড়ী হয় এখন 285 ত দি দিম ওকে নেক্সট এখন ইন্টাৰ কব ইন্টাৰ আপুনি দেখিছে এফালে দেখাই দিও তো ইন্টাৰ V30 ইন্টাৰ V20 গুটে লাইনটোত আমাৰ ইন্টাৰ আছে V50 লৈকে আছে তো এইখন 22 হয় তো 22 চনৰ গাড়ী এখন আপোনাক 635 মই এখন দি দিম 635 নেক্সট এখন বলৰ পিকআপ কব তো এখন বলৰ পিকআপ হয় এখন 1.7 এখন আপোনাৰ 22 চনৰ গাড়ী হয় তো এইখনৰ প্ৰাইস ৰাখিছো আমি 840 কিন্তু কন্ডিশন চাই লওক আপুনি টেষ্ট ড্ৰাইভ কৰি লওক ইঞ্জিন গুটেখিনি সিল ইঞ্জিন আছে নাই সেইখিনিও আপুনি চাই লওক তো প্ৰাইসটো ডিসকাউন্ট ইয়াৰ পাও কৈ দিম 840 পাও মই কৈ দিম ঠিক আছে নেক্সট এখন কব ইন্ট্ৰা V30 তো এখন 22 চনৰ হয় ইন্ট্ৰা আপোনাৰ এখন V30 হয় তো এখনৰ 670 প্ৰাইস আছে কিন্তু 670 দিব নালাগে 640 মানত এখন মই দি দিম ঠিক আছে নেক্সট আমাক কব এখন ইন্ট্ৰা V10 ওকে V10 380 দি দিম এখন 3,80,000 টকাত V10 পাই আছে আৰু কি লাগে নেক্সট আমাক এখন বলৰ পিকআপ কব আপোনাৰ বেকত আছে হয় এখন মেক্স পিকআপ হয় মেক্স পিকআপ কৈছো আপোনাক মেক্স পিকআপো আছে তো এখনো আপোনাৰ হেই আগখনৰ মই কৈছো 940 প্ৰাইস আছে সো এখনো একে হয় 940 এখনটো 940 আছে কন্ডিশন খুব ধুনীয়া হৈ আছে সো 940 মোক প্ৰাইসটো আপুনি দিব নালাগে কাৰণ 940 হলে বহুত বেছি হৈ যায় কিন্তু আমি মানে এনেকুৱাটা হয় কিবাটা লাভ ৰাখি পেলাই আপোনাক 940 কৈছো কিন্তু হে লাভ পাও মোক অকমান আপুনি কমাই দিলে হ'ল ঠিক আছে নেক্সট এখন কব ইন্টাৰ V50 তো ইন্টাৰ V50 মই কৈছো এখন ইন্টাৰ V50 আপোনাৰ 750 প্ৰাইস আছে তো 750 মোক দিব নালাগে এখন আপুনি এখন মোক আপুনি 730 বা 725 মোক দিলেও মই দি দিম ওকে ঠিক আছে নেক্সট এখন কব হয় এখনো আপোনাৰ ইন্টাৰ V30 হয় তো এখন 19 চনৰ হয় এখন আপুনি মোক কিমান দিব এখন 540 দিব 540 দি দিম 540 কন্টেইনাৰ বডি কিন্তু খুব ধুনীয়া কন্ডিশন 1.5 লাখ মান দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 1.5 লাখ টকা দি এখন ইন্টাৰ V30 আপোনাক লৈ যাব পাৰিব বাইকখিনি ফাইনান্স হৈ যাব এখন মেক্স পিকআপ হয় এখনো খুব ধুনীয়া কন্ডিশনত আছে 5390 এখন আপুনি গাড়ীখন চক একদম বাম্পাৰ অৰিজিনাল পেইন্টত আছে তো এখন আপুনি কিমান দিব এখনো বৰ বেছি প্ৰাইস এটা নলগাও কিন্তু গাড়ীখনৰ আপুনি কন্ডিশন খিনি এবাৰ দেখাই দিও এখন 23 চনৰ গাড়ী হয় হা 23 চৰ আপোনাৰ লাষ্টৰ গাড়ী হয় তো এখনো খুব ধুনীয়া কন্ডিশনত আছে এখনো মই 940 প্ৰাইস ৰাখিছো কিন্তু তাৰ পৰাও মই ডিসকাউন্ট কৰি দিব ন ওকে নেক্সট কব আমাক V30 হয় V30 জাস্ট আপোনাৰ লগত ভিডিও বনাই থাকোতে এই গাড়ীখন মই ৰিসেন্টলি এটা বুকিং কৰিছো তো এইখন গাড়ী প্ৰাইসটো এটা মই কব না যাও কিন্তু তেনেকুৱা এটা প্ৰাইসতে মই এখন গাড়ী বুকিং ওকে নেক্সট আমাক কব V30 হয়
V30 এখন আপোনাৰ 650 আছে 650 পাও এখন মই ডিসকাউন্ট কৰি দিম তো আপোনাৰ 650 মোক দিব নালাগে 630 তেনেকুৱা এটা এমাউন্টত মই কথা পাতিম ওকে নেক্সট আমাক ক'ব এখন V30 হয় এখনো V30 21 চনৰ হয় তো এখন আপোনাৰ 620 610 মানত মই দিম 1 লাখ দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে আপোনাক 1 লাখ টকা দি এখন V30 লৈ যাব পাৰে বাইকখিনি ফাইনেন্স হ'ব নেক্সট এখন মেক্স পিকআপ আকৌ ক'ব মেক্স পিকআপ এখনো আপোনাক দিছো এখন একে 940 মই আপোনাক কৈছো এখনো 23 চনৰ গাড়ী হয় তো এখন 11000 ৰানিং আছে তো এখন গাড়ী ডিব্ৰুগড় পাৰ্টি এটাক মই এখন অলৰেডি বুকিং হৈ আছে ঠিক আছে তো এখন ৰিসেন্টলি উলিয়াই দিম ওকে নেক্সট এখন ইন্ট্ৰা V30 ক'ব আকৌ হয় এখনো আপোনাৰ 630 বা 625 মানত এখনো মই দিম দিব ন হয় নেক্সট আকৌ ক'ব V30 তো এখনো V30 এখন আপোনাৰ 610 590 দি দিম এখন 590 ওকে নেক্সট আমাক ক'ব এখন এসি গল BS4 এখন খুব ধুনীয়া কন্ডিশনত আছে BS4 গাড়ী তো এখন গাড়ী আপুনি কিমান দিব 3 লাখত দি দিম এখন 3 লাখ দি দিম 3 লাখ এখন 1 লাখ মান দিলে ওলাব ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে আপোনাক 1 লাখ টকা দি এখন এসি গল লৈ যাব পাৰিব বাকিখিনি ফাইনেন্স হৈ যাব নেক্সট আকৌ ক'ব এখন মেক্স পিকআপ মই দেখাইছো ৰিসেন্টলি মেক্স পিকআপ ৰাখি আছো কাৰণে আগৰ বলো পিকআপ খিনি অকন কমত উলিয়াই দিব বিচাৰিছো 940 প্ৰাইস আছে সো আগৰ যেনেকৈ কৈছো হেতু ৰেটত যিমানখিনি পাও গাড়ীখনৰ কন্ডিশন অন টেবুলত মই আপোনাক হয়তো ন তলতো মই কৈ দিব ওকে পিছত ক'ব আমাক এক্সট্ৰা লং আছে 22 চনৰ তো এখন আপুনি কিমান দিব 820 দিব 8,20,000 মানত দি দিম এখন 2 লাখ দিলে ওলাব ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে আপোনাৰ 2 লাখ টকা দি এখন এক্সট্ৰা লং আপোনাক লৈ যাব পাৰিব বাইকখিনি ফাইনেন্স হৈ যাব নেক্সট আমাক ক'ব এখন আকৌ এক্সট্ৰা লং হয় এক্সট্ৰা লং এখন 22 চনৰ হয় তো এখনো খুব ধুনীয়া কন্ডিশনত আছে তো এখনো আপুনি 8,20,000 আছে ডিসকাউন্ট কৰি দিব ঠিক আছে নেক্সট আমাক আকৌ ক'ব এখন এক্সট্ৰা লং নেকি হয় ক'ব এক্সট্ৰা লং 20 চনৰ গাড়ী হয় এখন আপোনাৰ কিমান কম বৰ বেছি ক'বলো বেয়া পাইছো তো এখন আপুনি 760 দি দিম 760 ওকে নেক্সট আমাক এখন ক'ব আপোনাৰ বেকত থকা এখন বলো পিকআপ FB চনৰ গাড়ী এখন আপোনাক মই 550 দি দিম 550 5,50,000 দি ওকে ঠিক আছে নেক্সট আমাক ক'ব আকৌ মেক্স পিকআপ দেখিছে এখনো মেক্স পিকআপ হেখনো মেক্স পিকআপ সো প্ৰাইসটো এখন 920 আছে 920 আছে এখন আপোনাক মিলাই দিম আৰু ডিসকাউন্ট কৰি দিম ওকে নেক্সট আমি নেক্সট পাৰ্কিংত আহিছো আমাক ক'ব আকৌ 1.7 তো এখন 20 চনৰ গাড়ী হয় তো এখন আপোনাক 750 দি দিম 750 আছে কিন্তু ডিসকাউন্ট আপা ডিসকাউন্ট কৰি দিম ওকে নেক্সট এখন ক'ব এখনো আপোনাৰ 780 আছে তো এখনো ফুললি ডিসকাউন্ট কৰি দিম আপোনাক ডিসেম্বৰ গাড়ী 20 খুব ধুনীয়া কন্ডিশন আছে ঠিক আছে নেক্সট এখন ক'ব এখনো আপোনাৰ 22 চনৰ গাড়ী হয় তো এখন 820 প্ৰাইস আছে তো 820 পা মই ফুল ডিসকাউন্ট কৰি দিম আপোনাক ওকে নেক্সট আমাক এখন ক'ব 1.7 হয় এখন আপোনাৰ আছে 780 47 আপোনাৰ BST হয় তো এখনৰ দিয়া প্ৰাইসটো আপোনাক কৈ দিছো এখন আমাৰ 770 এখন দি দিম 2 লাখ দিলে ওলাব 2 লাখ দিলে নোলাব এখন অকন বেছি দিব লাগিব 3 লাখ 4 লাখ মান টকা মান দিলে এখন ওলাই ওকে যদি প্ৰফাইল ভাল আছে আপোনাৰ 4 লাখ টকা দি এখন 407 পিকআপ আপোনাকে লৈ যাব পাৰিব বাকিখিনি ফাইনেন্স হৈ যাব তাৰপিছত আমাক ক'ব এখন LPK 1212 হয় খুব ধুনীয়া কন্ডিশনত আছে GOT যোৰহাটৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ হয় তো এখন আপোনাৰ 1450 কৈছো তো 1450 পাও মই ডিসকাউন্ট কৰি 5 লাখ দিলে ওলাব ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে আপোনাৰ 5 লাখ টকা এখন 12 লৈ যাব পাৰিব বাইকখিনি ফাইনেন্স হৈ যাব এটা কন্টেইনাৰ বডি নেক্সট এখন কন্টেইনাৰ বডি দুখন আছে আপুনি দেখিছে 22 চনৰ গাড়ী হয় 840 প্ৰাইস ৰাখিছো কিন্তু 840 আপোনালোকে মোক দিব নালাগে তো এই 8 লাখ 10-15,000 মান টকা বা 8 লাখৰ তলত যদি পাৰো মই উলিয়াই দিম 2 লাখ দিলে ওলাই যাব ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে আপোনাকে এই দুইখন দেখিছে ফুল কন্টেইনাৰ বডি 2 লাখ টকা দি লৈ যাব পাৰিব বাকিখিনি ফাইনেন্স হৈ যাব নেক্সট আমাক ক'ব আকৌ 1.7 22 হয় তো এখন 790 আছে 790 ন ওকে তাৰপিছত ক'ব আমাক বলৰ পিকআপ FB হয় বলৰ পিকআপ এখন BS4 হয় তো এখন 740 মই আপোনাৰ এখন 720 মানত দি দিম 7,20,000 টকা 7,20,000 মানত ওকে ঠিক আছে নেক্সট আমাক ক'ব এখন এখনো আছে আপোনাৰ BS3 হয় BS3 নহয় এখন এটো আপোনাৰ 1.3 হয় তো এখনৰ প্ৰাইস ৰাখিছো আমি 7 লাখ ৰাখিছো তো 7 লাখ মোটামুটি যিমানখিনি পাও ইয়াৰ পৰা আপোনাক মই ডিসকাউন্ট কৰি দিম ওকে নেক্সট আমাক ক'ব যোদ্ধা হয় যোদ্ধা হয়
যোদ্ধা আপুনি দেখিছে ইয়াত আৰু কিছুমান যোদ্ধা আছে অ তো এখন 4x4 হয় অ তো এখন আপোনাৰ 680 কৈছো কিন্তু 680 ভিতৰতো যিমানখিনি পাওঁ মই ডিসকাউন্ট কৰি 2 লাখ দিলে লৈ যাব যদি প্ৰফাইল ভাল আছে 2 লাখ টকা দি এখন যোদ্ধা লৈ যাব পাৰিব বাইকখিনি ফাইনান্স হৈ যাব তাৰপিছত আমাক ক'ব 1.7 1.7 এখন 22 চনৰ গাড়ী হয় তো 8,20,000 প্ৰাইস ৰাখিছো যিমানখিনি পাওঁ মই কৈছো আপোনাক প্ৰত্যেক বাৰে কৈ আছো যে ডিসকাউন্ট খিনি কৰি দিম বুলি তো 720 প্ৰাইস আছে আপুনি দেখিছে তো এই 20,000 তো যিমানখিনি পাওঁ যদি পৰাপক্ষত ডিসকাউন্ট কৰিব পাওঁ এইখিনি মই ডিসকাউন্ট কৰি দিম তাৰপিছত ক'ব আমাক আকৌ 1.7 হয় 1.7 21 গাড়ী হয় তো 760 এখন দি দিম ঠিক আছে নেক্সট আকৌ ক'ব এখন এখনো 21 চনৰ গাড়ী হয় এখনো আমাৰ 750 মানত ওলাই যাব 750 হয় নেক্সট এখন 20 চনৰ গাড়ী হয় তো এখন 760 মানত এখন ওলাই যাব 760 নেক্সট এখন ক'ব এখনো আপোনাৰ 21 চনৰ গাড়ী হয় এখন 8 লাখ মানত আহি যাব 8 লাখ নেক্সট এখন ক'ব খালি আপোনালোকক মই এবাৰ কৈ দিছো কথাখিনি তো যদি আপোনালোকে মই যিমানখিনি ডিসকাউন্ট কৰি আছো বা যিমানখিনি ডিসকাউন্ট এই গাড়ীখনত এমাউন্টটো মাৰি থোৱা আছে তো মাৰ্চৰ ভিতৰত যদি আহে তো আপুনি ফুললি ডিসকাউন্ট পাব আৰু যদি আপ টু 30 to 40 পাই যাব হয় পাই যাব তো মাৰ্চৰ ভিতৰত আহিব লাগিব আৰু যদি মাৰ্চৰ পিছত আহে তেতিয়া আকৌ আমি প্ৰাইসটো আকৌ এক্সট্ৰা আগৰ নিচিনা হৈ যাব হয় তো হেতু কাৰণেহে মই কৈছো এইখিনি যিমানখিনি প্ৰাইস কৈ আছো তো মাৰ্চৰ ভিতৰত আহক যদি আপুনি মাৰ্চৰ পিছতো লয় কিন্তু বুকিংটো কৰি আপুনি ফাইনেন্সৰ কামটো আগবঢ়াব লাগিব ঠিক আছে নেক্সট এখন ক'ব তো এইখন 21 চনৰ গাড়ী হয় তো এখন 750 দেখোন আহি যাব 750 হয় ওকে নেক্সট আমাক ক'ব 1.3 এক্সট্ৰা ষ্ট্ৰং 1.3 পালো এক্সট্ৰা ষ্ট্ৰং হয় এখনো খুব ধুনীয়া কন্ডিশনত আছে 1.3 বিচাৰে তো এখন আপোনাক 690 দেখোন মই দি দিম ওকে 2 লাখ লৈ যাব হয় ওকে যদি প্ৰফাইল ভাল 1.5 লাখ বা 2 লাখৰ ভিতৰত দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল আছে 1.5 পৰা 2 লাখ টকা দি 1.3 এক্সট্ৰা ষ্ট্ৰং লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট আমাক ক'ব যোদ্ধা 4x4 হয় তো এখন খুব ধুনীয়া কন্ডিশনত আছে তো 590 মানত এখন ওলাই যাব 590 ওকে নেক্সট ক'ব বলৰ পিকআপ 1.7 এখন 750 আমত ওলাই যাব 2 লাখ দিলে ওলাই যাব 2 লাখ বা 1.5 লাখৰ ভিতৰত ওকে যদি প্ৰফাইল ভাল আছে আপোনাৰ 2 লাখ টকা দি 1.7 এক্সট্ৰা লং আপোনাকে লৈ যাব পাৰিব তো আৰু এখন 1.3 আছে এখনো খুব ধুনীয়া কন্ডিশনত আছে তো এখন গাড়ীও আপুনি চাব পাৰে 1.3 যদি দৰকাৰ বিচাৰে তো এখনো আমি আপোনালোকক দি দিম 660 650 দি দিব হয় ঠিক আছে হয় তো এইখন এসি হয় 22 চনৰ হয় তো এইখন কালি অলৰেডি বুকিং কৰিছো গাড়ী ওকে তো এখনৰ প্ৰাইসটো এতিয়া ক'ব ঠিক আছে নেক্সট আমাক ক'ব এসি গ'ল নেক্সট এখন আপোনাৰ 23 চনৰ হয় 23 চনৰ নতুন ভাৰ্সন হয় এটো তো এইখনৰ প্ৰাইস ৰাখিছো 440 ওকে নেক্সট আকৌ ক'ব এসি গ'ল হয় এখন 20 চনৰ হয় তো এখন 3,15,000 দি দিম 3,15,000 ওকে নেক্সট আকৌ ক'ব এসি গ'ল হয় এইখন এসি গ'ল আপোনাৰ 24 চনৰ হয় এখন ৰেজিষ্ট্ৰেচন এতিয়ালৈকে কৰা নাই তো ৰেজিষ্ট্ৰেচন কৰাৰ পিছত এখনৰ প্ৰাইসটো কম ঠিক আছে এটা মানে এপ্লাই ফৰ হৈ আছে নি হয় ওকে নেক্সট এসি গ'ল ক'ব এখন খুব ধুনীয়া কন্ডিশনত আছে তো এখন 23 ৰ গাড়ী হয় তো এখনো 440 দি দিম আমি 4,40,000 মানে 1 লাখ দিলে ওলাই যাব একদম নতুন গাড়ী বডি সডি বনোৱা নতুন ভাৰ্সনৰ গাড়ী যদি প্ৰফাইল ভাল আছে আপোনাকে 1 লাখ টকা দি এখন এসি গ'ল লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব আপুনি যে 31 মাৰ্চলৈকে যে অফাৰটো কৈছে এটা 100% শিওৰ মই আপোনালোকক কৈছো আকৌ এবাৰ কৈ দিওঁ 31 মাৰ্চলৈকে আহক যদি বুকিং কৰে এখন গাড়ী এটা মই 440 কৈ আছো যদি আপুনি বুকিং কৰে 31 মাৰ্চৰ ভিতৰত মই ইয়াতো 10,000 কমাই দিম ওকে নেক্সট আমাক এখন ক'ব হয় এখন আপোনাৰ খুব ধুনীয়া কন্ডিশনত আছে এখন খুব ভাল গাড়ী হয় তো এখন আপোনাৰ 290 দি দিম 2,90,000 টকা এসি গ'ল ওকে নেক্সট ক'ব সুপাৰ কেৰি তো এখন 20 চনৰ গাড়ী হয় তো এখন খুব ধুনীয়া কন্ডিশনত আছে 370 আছে যিমানখিনি পাওঁ ডিসকাউন্ট 1 লাখ দিলে আৰামছে ওলাই যাব যদি প্ৰফাইল ভাল আছে 1 লাখ টকা দি এখন সুপাৰ কেৰি লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট ক'ব জিটো হয় প্লাস জিটো হয় এখন 340 দি দিম 21 চনৰ গাড়ী 3,40,000 টকা জিটো মানে 1 লাখ দিলে ওলাই যাব যদি প্ৰফাইল ভাল আছে 1 লাখ টকা দি এখন জিটো প্লাস লৈ যাব পাৰিব বাকিখিনি ফাইনান্স হৈ যাব নেক্সট ক'ব সুপাৰ কেৰি 20 চনৰ গাড়ী হয় এখন তো এখন আপোনাৰ 360 দি দিম 3,60,000 হয় ওকে নেক্সট আমাক ক'ব যোদ্ধা মই আপোনাক এটা কথা কওঁ যোদ্ধা আমাৰ ওচৰত ভালেখিনি যোদ্ধা আছে আপুনি দেখিছে এখন দুখন তিনিখন চাৰিখন পাঁচখন যোদ্ধা আছে তো যোদ্ধা 4x4 যদি আপোনাক লাগে মই গোটেইখিনি প্ৰাইস নকওঁ তো গোটেইখিনি যিখনে পছন্দ কৰে তো সেই গোটেই গাড়ীখিনি
মই এটা মাৰ্চৰ ভিতৰত যদি আহক মই ফুললি এটা ভাল ডিসকাউন্ট দি পেলাই মই আপোনাৰ ইউদ্ধা 4x4 যদি বিচাৰে আপোনাক মই দি আছো আপুনি দেখাই দিয়ক এই গোটেইখন ইউদ্ধা 4x4 খুব ধুনীয়া কন্ডিশনত আছে দেখিছে আপুনি তো এইখন 4x4 যদি আপুনি বিচাৰে 31 মাৰ্চৰ ভিতৰত আহক মই ফুললি আপোনাক ডিসকাউন্ট কৰি দিম বহুত কম প্ৰাইজত ঠিক আছে হয় নেক্সট এখন প্যাসেঞ্জাৰ ম্যাজিক 290 এখন দি দিম 2,90,000 টকা 2,90,000 ওকে নেক্সট এখন আছে 23 চনৰ গাড়ী হয় এক্সপ্ৰেছ হয় 530 কৈছো 4 লাখ 5 লাখ 5 লাখ 30 আছে 5 লাখ 10 দি দিম ঠিক আছে সুপাৰ কেৰি যদি আপোনালোকে সেকেন্ড হ্যান্ড গাড়ী বোলে সেকেন্ড হ্যান্ড গাড়ী কন্ডিশন বেয়া কন্ডিশন ভাল বেয়া হেখিনি কবলে না যাও পলিথিন খোলাই নাই সুপাৰ কেৰি 14000 চলিছে অনলি চক আপুনি ইয়াত দেখাই দিয়ক এই 14000 চলিছে 22 চনৰ গাড়ী হয় ইমান ধুনীয়া কন্ডিশনত আছে এটা পলিথিন খোলাই নাই ন হয় খোলাই নাই তো আপুনি এখন গাড়ী যদি সুপাৰ গাড়ী ভাল গাড়ী এখন লম বুলি ভাবিছে 31 মাসৰ ভিতৰত আহক ৰিসেন্টলি কিন্তু গাড়ীখন 2 দিনত বুকিং হৈ যাব লাগে কিন্তু তথাপিতো আহক যদি পাৰো ডিসকাউন্ট কৰি দিম ওকে নেক্সট আমাক কব মেজিক হয় মেজিক আছে আপোনাৰ এখন প্যাসেঞ্জাৰ মেজিক দুখন আছে তো পালচাল আমি ধুনিয়াকে বনাই মেলি থৈছো আৰু এটো হেৰিয়াত আপোনাৰ হেতু হিচাপত নাথাকে তো 290 ত মই দুইখন আপোনাক এখনো 19 চনৰ হয় 290 কৈছো তো এখনো বেছি দাম নহয় এখন আপোনাৰ কিমান দিব 250 মানত দি দিম এখন 2,50,000 এখন 2,90,000 হয় ওকে ঠিক আছে